এখানে হৈছে অসমৰ প্ৰথমখন সৈনিক স্কুল যি গোৱালপাৰাত অৱস্থিত 1964 জন্ম মানে স্থাপিত হৈছিল আৰু ইয়াতে যে আপোনালোকে পাৰ হয় না পুৰা কলজিয়া লাগিব নাৱত পাৰ হ'ব লাগিলে কাৰণ দেখিছে নাই অৱস্থা একদম পানীৰ সোঁত আৰু নাও পুৰা বাইক চাইক তুলি কিনে যাই আছো আৰু এই জায়গাখিনিতে হৈছিল সেই নাও দুৰ্ঘটনাটো মানে এইপানে নাও আহোঁতে ইয়াতে গুড মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ বাইকখন লৈ ওলাই আছোঁ এটা জেগাত যাম বুলি এতিয়া বৰ্তমান ৰাতিপুৱা বাজিল 5:30 আৰু এফালে মোৰ গাড়ী কিলোমিটাৰ দেখা পাইছে 150 160 মানে 150 160 মানে কিমান হয় মই ধৰিব পৰা নাই আপোনালোকে জানে কমেণ্ট কৰি কিনে জনাওকচোন মোক এতিয়া বলক বেছি দেৰি কৰি নাখো তাৰমানে কি হৈছে একদম ৰাতিপুৱা উঠছোঁ ৰাতিপুৱা যাব লাগে আৰু বহুত দূৰ ডিষ্টেঞ্চ কভাৰ কৰিব আছে তো চাই থাকক ক'ত যাওঁ কি কৰোঁ আৰু এফালে বৰ্তমান মই যাই আছোঁ গুৱাহাটী ফালে আৰু গুৱাহাটী হৈ যাম যিটো জেগাত যাওঁ আৰু মই যে পেট্ৰল পাম্পটোত তেল ভৰাই এইপানতে আছে পেট্ৰল পাম্পটো কিন্তু আজি মই সেইটোত ভৰা নহয় এতিয়া মই যাম যিহেতু চিধাই তো ৰঙিয়াত বঢ়িয়াকৈ তেল ভৰাই ল'ম যিহেতু গাড়ীখনত তেলো নাই ঐ এফালে আহি গ'ল মোৰ ফ্ৰেণ্ড দেখিছে নাই কুফল বাহ ভাই ক'ত যায় ইমান ৰাতিপুৱা মই অলপমান এটা জেগাত যাই আছোঁ ছাছপেনশ্যনত ৰাখিছোঁ দৰ্শকসকলে একদম বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক আৰু গম পাব ক'ত যাওঁ কি কৰোঁ একদম মানে জাক্কা জেগা এটাত যাই আছোঁ তো তই গুৱাহাটীয়ে যাবি যা বঢ়িয়াকৈ যা আৰু মই বঢ়িয়াকৈ যাওঁ চলো আৰু আহি বৰ্তমান পাই গ'লোঁ মই জালুকবাৰী আৰু জালুকবাৰী পালোঁ যিহেতু মই বৰ্তমান গুৱাহাটী টাউনত চিধেই নাযাওঁ এই ব্ৰিজৰ ওপৰত দি পাক মাৰি যাব লাগিব মানে ভূপেন হাজৰিকাৰ যি সমাধি ক্ষেত্ৰ আছে তাৰে কাষেদি বঢ়িয়াকৈ গোৱালপাৰা ৰাস্তাত যাই আছোঁ আৰু এতিয়া বৰ্তমান মই আহি পাই গ'লোঁ ভিআইপিৰ পৰা আকৌ ছিংগল ৰাস্তা আছিল আগতে এতিয়া বৰ্তমান ডাবুল ৰাস্তাৰ কাম আৰম্ভ হৈছে আৰু দেখিছেনে আপোনালোকে আগতে মানে এইখিনি জেগাৰ পৰা পুৰা ছিংগল ৰাস্তা আছিল একদম গোৱালপাৰা একদম আপ টু শালমৰাক লাগি নৰ্থ শালমৰাক লাগি কিন্তু এতিয়া বৰ্তমান ইয়াৰ পৰা ডাবুল ৰাস্তা আৰম্ভ কৰি দিছে হ'ব আৰু কাম বেছি দিন নালাগে পাই গ'লোঁ বৰ্তমান বিজয়নগৰ আৰু বিজয়নগৰ এইখিনি 4 লেন ৰাস্তা কেনেকৈ বনাব মানে দোকান চোকান ধৰি কিনে ৰাস্তাটো ইমান ঠেক এনি টাইম জামেই লাগি থাকে কিবা কৰিব না বাইপাছতে কোনোবা ফালে আৰু এই ৰাস্তাটোত ভিআইপিৰ যিখন ফ্লাইঅভাৰ আছে সেইখন ফ্লাইঅভাৰত বাহিৰে এখনো ফ্লাইঅভাৰ নাছিল কিন্তু এতিয়া আৰু কেইবছৰমান পিছত চাব না ফ্লাইঅভাৰ আৰু এতিয়া বৰ্তমান দেখছি না এই নাজাৰাখিনি মানে গাছ চাছ কাটি তহিলং হৈ গৈছে ইমান ধুনীয়া আছিল নাজাৰাখিনি একদম শাল বাগানৰ মাজে এতিয়া বৰ্তমান একদম গাছ চাছ কাটি অৱস্থা চেছ আৰু ৰাস্তাৰ কাম পূৰা আৰম্ভ হৈ আছে একো নাই দিয়ক উন্নতি কৰিব লাগিলে কিবা এটাতো খেদবাই লাগিব না বৰ্তমান এফালে পাই গ'লোঁ বঢ়িয়াকৈ আহি ৰংজুলি মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত সোমাই দিলোঁ আৰু ৰংজুলিৰ পৰাই মই আলুগুটি চচ যোৱা ভিডিঅ' আগতে আছে ডিষ্ট্ৰিকশ্যনত বঢ়িয়াকৈ লিংকটো দি থৈ দিছোঁ আপোনালোকে চাব আৰু এইফালে দেখাই পাইছে আগত দেখি ৰংজুলি আৰু সোমাব লাগিব মই বৰ্তমান এইটো চাইডে মানে এইটো ৰাস্তা বিৰাট বেয়া আছিল কিন্তু এতিয়া ৰাস্তাটো বৰ্তমান কাম আৰম্ভ কৰিছে মানে চৰকাৰখনে কিন্তু ৰাস্তা ঘাটৰ কাম বহুখিনি কৰিছে দিয়ক মানে আগৰ দৰে ৰাস্তা নাই আৰু বেয়া ৰাস্তা এতিয়া পুৰা ৰাস্তা চব চিকচিকা চকচকা হৈ যাব ধৰি আছে একদম মজা আৰু এইফালে চাওক পুৰা পৰিয়াল ৰেল গেট আৰু এতিয়া বৰ্তমান ৰেল গেটত ৱেইট কৰি আছোঁ ট্ৰেইনে আগলৈকে অপেক্ষা আৰু এই অটোগিলা দেখা পাইছে না মই সেই অটোতে আগৰবাৰ গৈছিলোঁ তাৰমানে ৰংজুলিৰ পৰাই চিমলিটোলাক লৈ 50 টকা ভাড়া লয় এই অটোই আৰু এতিয়া বৰ্তমান আহি গ'ল ট্ৰেইন আহিলি যিহেতু এতিয়া গেট খুলিব আৰু ধুনীয়াকৈ যাম আৰু এইবাৰ একদম ধামাকা হ'ব যাই আছে নাও পাৰ হ'ব লাগিব নদী পাৰ হ'ব লাগিব আৰু মানুহগিলাই ভাবে অকল আপাৰ আছামতে চাহ বাগিচা আছে দেখিছে না আমাৰ লয়াৰ আছামতো চাহ বাগিচা আছে একদম পুৰা একদম চাহ বাগিচাৰ মাজে যাই আছোঁ মই চিমলিটোলা অভিমুখে আৰু চিমলিটোলাক লাগি যাই পেলাই নাও পাৰ হ'ব লাগিব মানে নদী পাৰ হ'ব লাগিব নাওত উঠি কিনে আৰু এতিয়া বৰ্তমান যাই আছোঁ চিমলিটোলা অভিমুখে মানে লয়াৰ আছামত ধুনীয়া চাহ বাগিচা আছে দিয়ক আহিব কেতিয়াবা
এই যে ঘাটটো দেখা পাইছি এই ঘাটটো দি মই আগৰবাৰৰ ভিডিঅ'ত আনতে দলং পাৰ হৈছিলোঁ মানে দুখন যে একেলগে যে দলং আছিল সেই দলং পাৰ হৈছিলোঁ এতিয়া যিহেতু পানীৰ বতাৰ পানীৰ পুৰা ধাৰ আছে সেইকাৰণে পুৰা দলং চলং বন্ধ আৰু এফালে চাক নাও আহি গ'ল বৰ্তমান মানুহপুৰা পুৰীয়াকৈ আহি আছে নাৱৰ পৰা নামি কিনে আৰু এখন নাওতে বৰ্তমান মোৰো যাত্ৰা আৰম্ভ হ'ব পুৰা একদম সেইটো পাৰক লাগি কি হয় কি নহয় ক'ব নোৱাৰোঁ ভগৱানক চিন্তি বলক বৰ্তমান নাও আহি পাবা হ'ল এইটো পাৰ মানে কি এইটো পাৰৰ ঘাট এইটো বৰ্তমান আৰু এইটো পাৰত বৰ্তমান নাও লাগব আৰু এইফালে মানুহগিলা যাতায়াত গিলে এনেকুৱা ধৰণৰ দক কি ক'ব আৰু পেই নাই যিহেতু পাকাৰ দলং নাই তো এই নদীৰ ওপৰত তো এনেকৈ অহা যোৱা কৰে আৰু এইফালে দেখিছি না ৰাস্তা মানে সৰু ৰাস্তা বুলি ক'লি ৰাস্তাগিলা এনেকুৱাই যাব নাই আৰু আছে আগতে সেই পাকা ৰাস্তা আছে কিন্তু এইখিনি ৰাস্তা অলপমান এনেকুৱা যিহেতু ইয়াতে পানী চানী উঠি থাকে আৰু নদীৰ কাষতে একদম কিন্তু আগত গেলি ভাল ৰাস্তা আছে দিয়কচোন মানে আৰু বদনাম কৰা নহ'বতো আলুপতি চৰক তো বদনাম কৰা নাই মই এইখিনি ৰাস্তা হে বেয়া বাকী আগতে মজা বৰ্তমান সব কাম কমপ্লিট কৰি আহি পাই গ'লোঁ ঘাটক লাগি কিন্তু বৰ্তমান ঘাটত নাও নাই কিন্তু নাও এখন আছে বৰ্তমান ইতিয়াবা এখন লাগে নে নালাগে নাজানো কিন্তু আৰু নাৱত বাইক চাইক উঠি কিনে আকৌ পাৰ হ'ব লাগিব এইফালে পুৰা নাও পাৰ হৈ আছে এখন নাও লাগছি আৰু এই বাইকগিলা যাই আছে আৰু এইটো হৈছে আমাৰ ঘাট এইটো ঘাটত বৰ্তমান সব ৰখি আছে বাইক চাইক এতিয়া এটা উঠবা লাগব আৰু বঢ়িয়াকৈ যাব লাগব আৰু বৰ্তমান ঘাট পাৰ হৈ বঢ়িয়াকৈ আহি গ'লোঁ আহি যাই দেখছি এটা কি বঢ়িয়া নাজাৰা তাত আছোঁ আৰু এই জেগাখিনিতে হৈছিল সেই নাও দুৰ্ঘটনাটো মানে এইপানে এনেকৈ নাও আহোঁতে ইয়াতে দুৰ্ঘটনাটো হৈছিল আৰু দেখছি না ধাৰ বাপৰে বাপ সাগৰৰ নিচিনা ঢৌ গৈ আছে এফালেও পানী আৰু বৰ্তমান মই হাৱৈ ৰাস্তা দি নাযাওঁ সেইটো হৈছে মাটিয়া যোৱা ৰাস্তা এইটো ৰাস্তা দিয়ে চিধে যাই পাই যাম মই গোৱালপাৰা আৰু এতিয়া বৰ্তমান এফালে যাই আছোঁ আৰু পুৰা হাৱা মাৰি আছে তো সেইকাৰণে নদীত ঢৌ দেখছি এটা পুৰা একদম সাগৰৰ দৰে ঢৌ গৈ আছে বাও কি হ'ব আপোনালোকে জানাই অসমৰ প্ৰথমখন সৈনিক স্কুল আছে গোৱালপাৰাত আৰু এইখনে হৈছে সৈনিক স্কুল গোৱালপাৰাত এইফালে আপোনালোকে মেইন গেটটো দেখা পাইছি আৰু মেইন গেটটো দি বৰ্তমান ই ৰিক্সা সোমাই যাই আছে হয়তো কিবা ষ্টুডেণ্ট আনবাক লাগি যাই আছে নেকি আৰু দেখছি না 1964তে স্থাপিত হৈছিল এইখন এফালে যাই আছোঁ আৰু গোৱালপাৰা প্ৰায় ইয়াৰ পৰা 15 কিলোমিটাৰ হ'ব আৰু যাই আছোঁ বৰ্তমান গোৱালপাৰা টাউন অভিমুখে আৰু আপোনালোকে জানে যি গোৱালপাৰাত একেলগে শ্ৰী সূৰ্য পাহাৰ আছে শ্ৰী সূৰ্য মন্দিৰ আছে আৰু এই হৈছে ৰাস্তাটো যিটো ৰাস্তা দি সোমাই যায় মানে বাইকখন যিটো ৰাস্তা দি ওলাই আহিলাক এইটো ৰাস্তা দি সোমাই গেলি পাই যায় শ্ৰী সূৰ্য পাহাৰ শ্ৰী সূৰ্য মন্দিৰ মানে কি এই পিকনিক প্লেচ বহুত সময়ৰ মূৰত আহি পাই গ'লোঁ বৰ্তমান গোৱালপাৰা টাউন কিন্তু টাউন পোৱাৰ লগে লগে মাৰ যি পুৰা ধাৰাসাৰ বৰষুণ মানে কি ক'ব আৰু এইটো হৈছে কোৰ্টৰ কমপ্লেক্স মানে কেম্পাছ আৰু ইয়াতে মোৰ অলপমান কাম আছে কামখিনি বঢ়িয়াকৈ ক্লিয়াৰ কৰিব লাগে আৰু এফালে দেখাই পাইছে আপোনালোকে জিলা ন্যায়িক দণ্ডাধীশৰ আদালত মানে আদালত ভৱন জৰ্জিকেল কোৰ্ট এইটো গোৱালপাৰা আৰু এতিয়া বৰ্তমান আৰু একবাৰ বৰষুণ আৰম্ভ হ'ল বৰ্তমান আছোঁ হোটেলৰ সন্মুখত এইখন হোটেলতে মই প্ৰায় ইয়াতে ভাত খাওঁ মানে বুজি হোটেল বড়ো ভাত বা বুজি পোৱা নাই কি মই গম নাপাওঁ একচুৱেলি আৰু এইখন হোটেলতে খাওঁ আৰু বড়ো হোটেল ৰাভা হোটেল আৰু মজা আৰু খানা একদম এক্সিলেণ্ট খানা বঢ়িয়া খানা আৰু বঢ়িয়া পৰিৱেশ আৰু এতিয়া বৰ্তমান খাই লওঁ মজাকৈ গোৱালপাৰা টাউনত ভীষণ বৰষুণ আৰু সেইকাৰণে পিন্ধি লৈছিলোঁ ৰেইনকোট যোৰা কিন্তু আহি বৰ্তমান পালোঁ আগিয়া কিন্তু ৰাস্তা পুৰা শুকাই আছে দেখছি না আপোনালোকে মানে এইফালে বৰষুণেই নাই 5-10 কিলোমিটাৰ ডিষ্টেঞ্চতে তাৰমানে বৰষুণ নাই এইফালে পুৰা ৰাস্তা শুকাই আছে
আৰু গোৱালপাৰা টাউনত ইমান ডাঙৰ বৰষুণ এইটো বৰষুণ নপৰিলে এইযোৰা পিন্ধা নৰি তুই এতিয়া এইযোৰা খুলিব লাগে কাৰণ বিৰাট গৰম লাগছি তুই এতিয়া বঢ়িয়াকৈ খুলো আৰু বঢ়িয়াকৈ গুৱাহাটী অভিমুখে আগবাঢ়ি যায় ফাইনেলি কিবাকৈ আহি পাই গ'লোঁ VIP তাৰমানে ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা বেয়া হয় ৰাস্তাটো মানে কি ক'ব আৰু পে নাই যিহেতু 4 লেনৰ কাম চলি আছে ৰাস্তা বেয়া হ'বই একদম অৱস্থা বেয়া হৈ গৈছে প্ৰায় 3.5 ঘণ্টা লাগিল গোৱালপাৰাৰ পৰাই এই VIP পাওঁতে আগতে 2 ঘণ্টাও লগা নাছিল কিন্তু এতিয়া বৰ্তমান 3.5 ঘণ্টা লাগি কি ক'ব আৰু পে নাই এতিয়া বৰ্তমান VIP পালোঁ যিহেতু আৰু বেয়া ৰাস্তা নাই আমাৰ ইয়াৰ পৰা বঢ়িয়াকৈ যাই আছোঁ ৰঙিয়াক লাগি আৰু এফালে ফাইনেলি আহি পাই গ'লোঁ মোৰ নিজৰ চক মানে জালুকবাৰীৰ পৰা বেছি টাইম লগা নাই আৰু ব্লগো বেছি কৰি থকা নাই একদম ভাগুৰুৱা হৈ গৈছোঁ মানে ঠেকচা খাই একদম অৱস্থা বেয়া হৈ গৈছে আৰু এফালে মোৰ গাড়ীৰ কিলোমিটাৰ আপোনালোকে দেখা পাইছে 570 হৈছে অলৰেডি 410 কিলোমিটাৰ মোৰ হৈ গ'ল আজিৰ দিনটোত ৰাইড কি ক'ব আৰু উপায় নাই দিয়ক 160ত গৈছিলোঁ 570 হ'ল তো আজি ভিডিঅ'টো ইমানতে এৰিলোঁ আৰু অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ লগ পাই আছোঁ তো টাটা বাই বাই Goodbye.